किसी से भीख मांगते, हम हमारे हक के मांगते, नहीं किसी से भीख मांगते, हम हमारे हक के मांगते, नहीं किसी से भीख मांगते। পৰিণীতা ৰয়। মই মানে যেতিয়া কলেজত প্ৰথম এডমিশ্যন ল'লোঁ তেতিয়া আহিয়ে মই AVP ৰ লগত জড়িত হৈ গ'লোঁ আৰু এইটো কথা আমাৰ ডিপাৰ্টমেণ্টৰ দুজন শিক্ষক ফাহিম ছাইদ আৰু শাহজাহান হুছেইন ছাৰৰ কিবা ভাল নালাগিলে। ছাৰে মোক বহুতবাৰ মাতি কিনে ধমকি দিলে যে তুমি যদি AVP ৰ পৰা ওলাই নাহা তেতিয়াহ'লে তোমাৰ আমি ছেশ্যনেলৰ মাৰ্ক কাটি দিম। এতিয়া যিহেতু কলেজ অট'নমাছ হৈছে, তোমাৰ বেক লগাই দিম, কলেজৰ পৰা উলিয়াই দিম, ডিপাৰ্টমেণ্টৰ পৰা উলিয়াই দিম, এনেকুৱা বহুত ধৰণৰ ভাবুকি দিলে। তথাপি মই AVP ৰ লগত কাম কৰি থাকিলোঁ আৰু লাষ্টত গৈ শাহজাহান ছাৰে আমাৰ ঘৰ পালেগৈ। আমাৰ ঘৰত গৈ ছেম কথাই ক'লে যে তোমাৰ ছেশ্যনেলৰ মাৰ্ক কাটিম যদি AVP ৰ পৰা উলিয়াই নাহা, তোমাৰ কলেজৰ পৰা উলিয়াই দিম, ডিপাৰ্টমেণ্টৰ পৰা উলিয়াই দিম, বেক লগাই দিম, এইবোৰ ক'লে। লগতে ছাৰে উল্লেখ কৰিলে যে আমাৰ ডিপাৰ্টমেণ্টৰ বহুতো ষ্টুডেণ্টে ছেশ্যনেলত 0 পাইছে আৰু ছাৰে সিহঁতক 20কে দিছে নম্বৰ। কৈছে যে মই এনেকৈ নম্বৰ বঢ়াই দিওঁ, তুমি সেইটো নম্বৰ নোপোৱা আৰু যদি AVP ৰ পৰা ওলাই নাহা তেতিয়াহ'লে তোমাৰ মাৰ্ক মই কাটিমেই, তুমি পাছ কৰিব নোৱাৰিবা। আকৌ ছাৰে ক'লে যে তোমাৰ শুনামতে তোমাৰ দেউতা এজন টিউটৰ টিচাৰ হয়, এজন টিউটৰ টিচাৰৰ কি অকাত আছে যে তুমি এনেকুৱা ধৰণৰ কাপোৰ পিন্ধা, এইবোৰ কাপোৰ তুমি ক'ত পোৱা বা তোমাৰ কি অকাত আছে যে তুমি AVP কৰাগে। এনেকৈ মোৰ দেউতাৰ অৰ্থনৈতিক অৱস্থালৈও ছাৰে বহুত কথা ক'লে আৰু ছাৰে উল্লেখ কৰিছিলে যে তুমি এজনী ছোৱালী, তুমি কলেজত গৈ কিয় লিডাৰশ্বিপ কৰি ফুৰা, তুমি নৰ্মেলি কলেজত যাবা, আহিবা, যেনি ডিগ্ৰীটো ল'বা, তাৰপিছত সৰু সুৰা চাকৰি কিছুমান আছে সেইবোৰ কৰিবা, হৈ গ'ল আৰু এই লিডাৰশ্বিপত ছোৱালী এজনী কিয় সোমাব লাগে। মানে ছাৰে সকলো সময়তে ছোৱালীবিলাকক দবাই ৰাখিব বিচাৰে, সেইটোৱে হৈছিল আৰু এইটো কাৰণে আমি প্ৰিন্সিপাল ছাৰক কৈছিলোঁ, কমপ্লেইন এটা দিছিলোঁ এনেকুৱা হ'ল বুলি। ছাৰে একো মানে পদক্ষেপ নল'লে। তেতিয়া আমি আকৌ কি কৰিলোঁ, প্ৰটেষ্ট কৰিলোঁ। প্ৰটেষ্ট কৰাৰ পিছত ছাৰে এনকুৱাৰী টিম এটা বনাই দিলে। ফাহিম ছাইদ ছাৰ আৰু শাহজাহান হুছেইন ছাৰৰ।